কৰিছে Surya Concretec, Cement and More আৰু Suthol Manforce Condoms, the game of love. आरु एक्सपर्ट डिशवॉश बार जले मसाला और हल्दी का दाग का स्पेशलिस्ट বুজিমনো কি ভুলটোতো আমিয়েই কৰিছোঁ তাই আমাক ঠিকেই কৈছিলে এইখন ঘৰত তেওঁলোকে থাকিবলৈহে দিছিলে কোনো অভাৱ নোহোৱাকৈ ইমান দিনে চলাই আহিছে আৰু পৰিণতিতনো আমি কি দিব পাৰিছোঁ দুখৰ উপৰি দুখৰ বাহিৰে আমিনো দিব পাৰিছোঁ কি ৰিয়ানে ইমান ডাঙৰ কাম এটা কৰাৰ পিছতো মোক এইখন ঘৰত থাকিবলৈ দিছে সেয়াই ডাঙৰ কথা মই তোক বুজাম প্ৰশান্ত তোৰ চিন্তাৰ কাৰণে এতিয়া মই কি শুনিছোঁ সেয়া মই ভালদৰে বুজি পাইছোঁ মই তোক বুজাম মই বুজালে তই নিশ্চয় বুজি পাবি তোক লৈ চিন্তা কৰিবলগীয়াতো একো নাই ৰিয়ান এইবোৰ কি কোনবোৰ এই কাগজখিনি তোমাৰ ওচৰলৈ কেনেকৈ আহিল আচৰিত হৈছে চাগে মই তোমাক আগতে কৈছিলোঁ মোক ফাঁকি দিবলৈ চেষ্টা নকৰিবা মই ফাঁকি দিয়া নাই ফাঁকি নাই দিয়া যদি কাগজখিনিৰ কথা মোক কিয় কোৱা নাছিলা ভাবিছিলোঁ সময় আহিলে তোমাক সকলোবোৰ কথা বুজাই ক'ম কিন্তু কি মই পাই গ'লো এইটোতো ক'ব বিচাৰিছা ন কালি মই তোমাক ঋষভৰ অফিচৰ পৰা ওলাই আহোঁতে দেখা পাইছিলোঁ ঘৰলৈ আহি পাই বাৰে বাৰে সোধাৰ পিছতো তুমি এবাৰ সঁচা কথাটো ক'ব লাগে বুলি নাভাবিলা তুমি সেইবোৰ কথা ভুলকৈ ভাবিছা ভুল শুদ্ধ বিশ্বাস কৰি থাকিবলৈ আজিকালি মোৰ একেবাৰে ইচ্ছা নোহোৱা হৈছে মাত্ৰ এটা কথা মনত ৰাখিবা ৰিয়ান তুমিও যদি ঋষভৰ দৰে তুমি সেইবোৰ কথা মনলৈ নানিবা প্ৰশান্ত বাইদেউ মিতালীয়ে কৈছে তোৰ হেনো গাটো ভাল লাগি থকা নাই ভাল লাগিবলৈ ঘৰখনৰ পৰিৱেশটো ভাল হৈ থাকিব লাগিব নহয় যি হ'ল সকলো পাহৰি যা লোকৰ কাৰণে নিজৰ দেহাটো বেয়া কৰিবি নেকি তইও তেনেকৈ ক'ব পাৰিছ ক'বলৈ বাধ্য হৈছোঁ তই কিমান আৰু আমাৰ কাৰণে চিন্তা কৰিবি তহঁতৰ কথাকে চিন্তা কৰি থাকোঁ বুলি তোক কোনে ক'লে মোৰ পৰা লুকুৱাবলৈ চেষ্টা নকৰিবি ৰিয়ানৰ কথাই যে তোক শান্তিত থাকিবলৈ দিয়া নাই সেই কথা মই ভালদৰে বুজি পাইছোঁ তই নিজেই জানো শান্তিত থাকিব পাৰিছ নাই পৰা আৰু হয়তো মৰালৈকে নোৱাৰিম কিন্তু আমি এতিয়া যিমান চিন্তা কৰি আছোঁ সি জানো কৰিছে তোৰ মোৰ কাৰো কথাইতো সি নাভাবিলে নহয় বাইদেউ সি মোৰ বৰ বিশ্বাসৰ আছিল সি অকল তোৰেই নহয় আমাৰ সকলোৰে বিশ্বাসৰ আছিল কিন্তু আমাৰ বিশ্বাসত সি চেঁচা পানী ঢালি সি এনেকুৱা এটা কাম কৰিলে যিটো কাম কেতিয়াও ক্ষমাৰ যোগ্য নহয় মই বুজি পোৱা নাই কোনে তাক ইমান সলনি হ'বলৈ বাধ্য কৰালে কোনোবাই কাৰোবাৰ মন সলনি কৰিব নোৱাৰে
বিশেষকৈ তোৰ দৰে এনেকুৱা এজন মোমায়েকৰ ছত্ৰছায়াত থকা কোনো ল'ৰাই এনেদৰে সলনি হৈ যাব নোৱাৰে। তোৰ কথাবোৰ শুনি মোৰ এনেকুৱা লাগিছে যেন তই সকলোবোৰ কথা সহজভাৱে ল'ব পাৰিছ। সহজভাৱে ল'ব পাৰিছো নে নাই মই নাজানো, কিন্তু এই ঘটনাটোৱে মোক এটা শিক্ষা দিলে। আচলতে আমি সকলো পৰিস্থিতিতে সহ্য কৰি থাকি লাভ নাই। সময় সাপেক্ষে প্ৰতিবাদ কৰিবও পাৰিব লাগে। সহ্যৰ আন এটা নামেই দুৰ্বলতা। মানুহে আমাৰ দৰে মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ বহুতো নকৰিবলগীয়া কাম কৰে। মই ভাবোঁ তই এই কথাষাৰ ভালদৰে বুজি পোৱাটো দৰকাৰ। বাইদেউ, প্ৰশান্ত, তই আমাৰ কাৰণে বহুত কৰিলি। বিনিময়ত তোক আমি যি সুখ দিব লাগিছিল সেয়াও দিব নোৱাৰিলোঁ। এতিয়াৰ পৰা তই আমাৰ কথা চিন্তা নকৰিবি। ৰিয়ানটো ঘৰ এৰি গ'লেই। ইয়াত যিকেইটা দিন আছোঁ মোক লৈ তই চিন্তা নকৰিবি। তই এইবোৰ কি কৈছ? ইয়াত নাভাবিবি ৰিয়ানৰ কাৰণে মই দুখত ভাগি পৰিম বুলি। এতিয়া মাথো মই এটাই জানো যে এইখন ঘৰৰ মানুহখিনি সুখত থাকক, সকলোৰে মুখত হাঁহি বিৰিঙি থাকক। তই মাত্ৰ মোৰ এই ইচ্ছা পূৰণ কৰি দে। এইখিনি ল, মই কথা দি কথা ৰাখিলোঁ। আৰে ৰিয়ান, আই এম ৰিয়েলি শ্বকড ইয়াৰ। তই ইমান সোনকালে কেনেকৈ কামখিনি কৰিব পাৰিলি? ইয়াত তোৰ এটা চহী লাগে, তাৰপিছত সকলোখিনি তোৰ। ৰিয়ান, কি হৈছে তোমাৰ? ৰিয়ান, 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 আৰে ৰিয়ান, 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 ৰিয়ান। প্ৰশান্ত, তই আমাৰ কাৰণে বহুত কৰিলি। বিনিময়ত তোক আমি যি সুখ দিব লাগিছিল সেয়াও দিব নোৱাৰিলোঁ। এতিয়াৰ পৰা তই আমাৰ কথা চিন্তা নকৰিবি। ৰিয়ানটো ঘৰ এৰি গ'লেই। ইয়াত যিকেইটা দিন আছোঁ মোক লৈ তই চিন্তা নকৰিবি। তই এইবোৰ কি কৈছ? ইয়াত নাভাবিবি ৰিয়ানৰ কাৰণে মই দুখত ভাগি পৰিম বুলি। এতিয়া মাথো মই এটাই জানো যে এইখন ঘৰৰ মানুহখিনি সুখত থাকক, সকলোৰে মুখত হাঁহি বিৰিঙি থাকক। তই মাত্ৰ মোৰ এই ইচ্ছা পূৰণ কৰি দে। ৰিয়ান, কি এইবোৰ? নিজে চাই লোৱা। তোমাৰ প্ৰপাৰ্টি কাগজ? মোক এইবোৰ কিয় দিছা? আৰে এইবোৰ বস্তু মোৰ লগত ৰাখিব নিবিচাৰোঁ। মোৰ এনে ভাৱ হয় যেন যেতিয়ালৈকে এইবোৰ মোৰ লগত থাকিব তেতিয়ালৈকে শুদ্ধ মনৰ মানুহ এজন মোৰ মাজত কেতিয়াও বিচাৰি নাপাম। তুমি তাৰমানে মোৰ চালনাৰ বলি হৈছো বুলি ভাবিছা? বন্ধুত্বৰ হাতখন মই যেতিয়া এবাৰ আগবঢ়াওঁ তেতিয়া মই আৰু কোনদিনা কাৰ পৰা কেনেধৰণৰ চালনাৰ বলি হওঁ সেইবোৰ মই আৰু হিচাপ নাৰাখোঁ। তোমাক মই আৰু কেনেকৈ বুজাম? হ'ব পাৰে মোৰ গাত হাজাৰটা বেয়া গুণ থাকিব পাৰে, কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে মই বেলেগক প্ৰতাৰিত নকৰোঁ। প্ৰতাৰিত হ'বলৈ মোৰ মাজত শক্তি নাই। সেইকাৰণে মই আগতেই ভাবিছোঁ এই সকলোবোৰ মই তোমাক আগত দি দিওঁ, যাতে এই সকলোবোৰৰ কাৰণে তোমাৰ আৰু মোৰ মাজত ব্যৱধান আহি নপৰে। তোমাকতো মই এইবোৰ কথা বুজোৱা নাছিলোঁ। সকলো জানিও তুমি এইবোৰ কথা কিয় কৈছা? কৈছোঁ, মই এনেকুৱা ক'ব পাৰিছোঁ কাৰণ তোমাৰ পৰা মই বিশ্বাসঘাতকতাৰ বলি হোৱাটো মই নিবিচাৰোঁ। বুজিছোঁ, তাৰ মানে তুমি ভয় খাইছা। হয়তো আজি পোৱা কাগজখিনিৰ কাৰণে তোমাৰ ভয় হৈছে, কিন্তু তুমি চিন্তা নকৰিবা, তোমাৰে ভয় মই সোনকালে আঁতৰ কৰিম। মই তোমাক কথা দিছোঁ আৰু মই তোমাৰ কথা ৰাখিবলৈ চেষ্টা কৰিম। তুমি হয়তো ভাবিছিলা মই হয়তো কেতিয়াও উভতি নাহিম। মোৰ কথাবোৰে তোমাক আঘাত কৰিছে নেকি অৱনী?
আঘাতনো আৰু কি সেয়াটো মোৰ জীৱনৰ এটা সাধাৰণ ঘটনা মোক ভুল নুবুজিবা মই মোৰ মনৰ মাজত সোমাই থকা কথাবোৰহে তোমাক ক'ব বিচাৰিছিলোঁ মইতো তোমাক আগতে স্পষ্টকৈ কৈ দিছোঁ কৈছা কিন্তু মই নিজকে মনটো বুজাব পৰা নাই তুমি বুজিবলৈ চেষ্টা কৰা ৰিয়ান মোৰ লগত তোমাৰ মূল্যৱান সময়বোৰ নষ্ট নকৰিবা তেনেকৈ কিয় কৈছা মইতো মোৰ প্ৰতিটো সময় তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ তুমি মোৰ বিষয়ে সকলো জনাৰ পিছতো কিয় এই প্ৰস্তাৱটো লৈ আহিছা কাৰণ মই বুজি পাওঁ হৃদয় ভঙা মানুহ যিদৰে আছে ঠিক সেইদৰে হৃদয় জোৰা লগা মানুহো আছে কিন্তু এইবাৰ মোৰ হৃদয়খন এনেকৈ ভাঙিলে যে তুমি যিমানেই জোৰা লগাবলৈ চেষ্টা নকৰা কিয় কেতিয়াও সফল নোহোৱা তুমি এনেকৈ ভাগি পৰিলে নহ'ব কিছুমান মানুহ জীৱনৰ পৰা আঁতৰি যাবই তাৰ মানে এইটো নহয় যে তোমাৰ জীৱনটো সিমানতে সামৰণি পৰিল তেওঁলোকক তুমি তোমাৰ জীৱনত নাই বুলি ভাবি ওলাব নোৱাৰানে তেনেকৈ ভাবিব পৰা হ'লে আজি মোৰ এই অৱস্থা কেতিয়াও নহ'লহেঁতেন তুমি এটা কথা জানানে নাই যে ৰাতি আন্ধাৰৰ অন্ধকাৰ যিমানেই নহওক কিয় দিনত সূৰ্যৰ পোহৰে সকলো পোহৰাই তুলিবই ঠিক সেইদৰে বেয়া দিন আহিলে এদিন ভাল দিনো আহিব তুমি তাৰ বাবে হতাশ নহবা ধৈৰ্যৰ পৰিস্থিতিবোৰ চম্ভালিবলৈ শিকিব লাগিব ইমান দিনেতো সকলোবোৰ ধৈৰ্যৰে চম্ভালি আহিছোঁ কিন্তু ক'তা সূৰ্যৰ পোহৰে দেখোন মোৰ জীৱনলৈ পোহৰ আনিব পৰা নাই তুমি মাত্ৰ মোক এবাৰ বিশ্বাস কৰা মই তোমাৰ জীৱনলৈ কেতিয়াও অন্ধকাৰ আহিবলৈ নিদিওঁ ঋষভেও মোক এনেকৈয়ে কৈছিল অৱনী মই তোমাক আগতেই কৈছো তাৰ কথা মোৰ আগত নকবা তুমি মোক বিশ্বাস নকৰিব পাৰা আৰু তাৰ কথা কৈ মোক তুমি লাজ নিদিবা এইখিনি ল মই কথা দি কথা ৰাখিলো আৰে ৰিয়ান আই এম ৰিয়েলি শ্বকড ইয়াৰ তই ইমান সোনকালে কেনেকৈ কামখিনি কৰিব পাৰিলি ইয়াত তোৰ এটা চহী লাগে তাৰপিছত সকলোখিনি তোৰ ৰিয়ান কি হৈছে তোমাৰ ৰিয়ান 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 আৰে ৰিয়ান 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 ঠিক সেইদৰে বেয়া দিন আহিলে এদিন ভাল দিনো আহিব তুমি তাৰ বাবে হতাশ নহবা ধৈৰ্যৰ পৰিস্থিতিবোৰ চম্ভালিবলৈ শিকিব লাগিব ইমান দিনেতো সকলোবোৰ ধৈৰ্যৰে চম্ভালি আহিছোঁ কিন্তু ক'তা সূৰ্যৰ পোহৰে দেখোন মোৰ জীৱনলৈ পোহৰ আনিব পৰা নাই তুমি মাত্ৰ মোক এবাৰ বিশ্বাস কৰা মই তোমাৰ জীৱনলৈ কেতিয়াও অন্ধকাৰ আহিবলৈ নিদিওঁ ঋষভেও মোক এনেকৈয়ে কৈছিল অৱনী মই তোমাক আগতেই কৈছো তাৰ কথা মোৰ আগত নকবা তুমি মোক বিশ্বাস নকৰিব পাৰা আৰু তাৰ কথা কৈ মোক তুমি লাজ নিদিবা মিতালী তুমি বিচৰা ধৰণে প্ৰশান্তক কথাষাৰ কৈ আহিছোঁ মই বিচৰা ধৰণে বুলি ক'লে যে তেওঁক সুস্থ কৰি তোলাটো জানো আপোনাৰো কৰ্তব্য নহয় তেনেকৈ কথা নক'ব মই ভাল নাপাওঁ তুমি ভুল বুজিছা মিতালী মই সেইটো উদ্দেশ্যৰে কথাষাৰ কোৱা নাছিলোঁ কাৰ কি উদ্দেশ্য মোৰ আৰু এতিয়া বুজিবলৈ বাকী নাই মানুহৰ চাল চলন দেখিলে মই সকলো বুজি পাওঁ মই এওঁ শান্তিত থকাটো বিচাৰোঁ বাহিৰা সকলো বুজা যাতে এওঁৰ মূৰৰ পৰা চিৰদিনৰ কাৰণে ওলাই যায় মই সেইটো বিচাৰোঁ আৰু মোৰ এই কথাষাৰতে যদি আপুনি আঘাত পালে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই
এইখিনি ল মই কথা দি কথা ৰাখিলোঁ আৰে ৰিয়ান আই এম ৰিয়েলি শ্বকড ইয়াৰ তই ইমান সোনকালে কেনেকৈ কামখিনি কৰিব পাৰিলি ইয়াত তোৰ এটা চহী লাগে তাৰপিছত সকলোখিনি তোৰ মই তোক কেনেকৈ ধন্যবাদ দিওঁ মই নিজে ভাবি পোৱা নাই অ' ঐ তোক কি লাগে ক তোক যি লাগে মই তাকেই দিম তই একো চিন্তা নকৰিবি সদ্যহতে ইয়াত তোৰ এটা ছিগনেচাৰ লাগে তাৰপিছত সকলোখিনি তোৰ চাইন কৰি দিলো এতিয়া ময়ো চাম মোক কোনে কিমান কথা কয় আৰু ৰিয়ান মই যে আজি কিমান সুখী নহয় মই তোক বুজাব নোৱাৰো আৰু ইমান সোনকালে যে মোৰ লাইফত ইমান ভাল দিনটো আহি যাব মই কিন্তু সপোনতো ভবা নাছিলো এতিয়াও ভাল দিন অহা বুলি নাভাবিবি কাৰণ তোৰ কামটো মই কৰি দিলোঁ তই কিন্তু এতিয়ালৈকে মোৰ কামটো কৰি দিয়া নাই আৰু মই যেতিয়ালৈকে মোৰ ভাগটো নাপাওঁ তেতিয়ালৈকে এই কাগজখিনি মোৰ লগতে থাকিব মানে ৰিয়ান তোৰ মোৰ ওপৰত কিবা সন্দেহ আছে নেকি মোৰ ওপৰত জানো তোৰ সন্দেহ নাছিল আৰু তোৰ কামটো তথাপিও মই কৰি দিলোঁ কিন্তু তই মোৰ কামটো এতিয়াও কৰি দিয়া নাই বুজিলি নহয় ৰিয়ান তই মোক ভালকৈ কচোন তই মোক কি বুজাব বিচাৰিছ বাৰু মই কি বুজাব বিচাৰিছোঁ তই ভালকৈ জান তই ইমান বুৰ্বক নহয় ঋষভ তই দেখিছোঁ মোতকৈ ওপৰত কোনো কথা নাই এতিয়া সেইখিনি কাগজ মোৰ হাতলৈ আহিল যেতিয়া তোক কেনেকৈ কি কৰিব লাগে ময়ো জানো মই কিবা ভুল কৰা নাইতো কিয় বাৰে বাৰে মোৰ মনলৈ কিছুমান অশান্তিকৰ কথা আহি আছে মই ভবা কথাবোৰ যদি সঁচা হয় ৰিয়ানে যদি মোক ৰিয়ান কি হৈছে তোমাৰ ৰিয়ান 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 আৰে ৰিয়ান 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 ষ্টৰিঅ'ত সহযোগ কৰিলে সূৰ্যা কনকিটেক চিমেণ্ট এণ্ড মোৰ আৰু সুথল Menforce Condoms, the game of love. আৰু एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट